हेलो एवरीवन गुड मर्निंग। আজি মই ভাবিছো আপোনালোকক অকমান মই মুখৰ কেনেকৈ যতন ল'ব পাৰি ঘৰুৱা পদ্ধতিৰে আপোনালোকক দেখুৱাও। প্ৰথমতে মই এতিয়া মুখখন ভালদৰে ক্লিন কৰি লম ফেস ওয়াশেৰে আৰু তাৰ পিছত মই স্ক্ৰাবিং কৰিম। স্ক্ৰাবিঙৰ কাৰণে কি কি লওঁ মই হেখিনি আপোনালোকক দেখাই আছো। এতিয়া প্ৰথমতে ফেসটো ওয়াশ কৰি লম। এয়া চাওক একদম পুৰা ক্লিন হৈ গৈছে, ধুনীয়াকৈ ধুই ললো। আৰু এতিয়া মই স্ক্ৰাবিঙৰ কাৰণে কি কি লম মই আপোনালোকক দেখাই আছো। এয়া চাওক এক চামুচ মই এয়া কফি পাউডাৰ লৈ লৈছো, বাটি এটা এনেকৈ লৈ লম। আৰু এক চামুচ লম হানি, এই হানি এইখিনি লৈ ললো। এতিয়া এইখিনি ভালদৰে অলপ মিক্স কৰি লম। চাওক এয়া চাওক এইখিনি ভালদৰে মিহলাই ললো। এতিয়া এইখিনি মই মুখত ভালদৰে লগাই ধুনীয়াকৈ লাহে লাহে স্ক্ৰাবিং কৰি লম। এয়া চাওক ভালদৰে লগাই ললো। এতিয়া একদম হালকা হাতেৰে লাহে লাহে, বহুত বেছি জোৰকৈ নহয়, নহ'লে গোটেই ৰাছেজ হৈ যাব মুখখনত। সেইটো কাৰণে লাহে লাহে ধুনীয়াকৈ মাসাজ কৰি দিব এনেকৈ এনেকৈ। এই কফিটো আমাৰ ফেসত স্ক্ৰাবিঙৰ কাৰণে বহুত ভাল বস্তু হয়। যিখিনি আমাৰ কোলা কোলা দাগ থাকে সেইবোৰ লাহে লাহে নাইকিয়া কৰি দিয়ে। একদম জেন্টলি মাসাজ কৰিব লাগে, একদম লাহে লাহে। এয়া চাওক মই এইখিনি 10 মিনিট মান এনেকৈ মাসাজ কৰিলোঁ। এতিয়া এইখিনি ভালদৰে মই আঁতৰাই ল'ম মুখৰ পৰা। ইয়াৰ পিছত মই ফেচ পেক এটা বনাম। তাত কি কি মই ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিম আপোনালোকক দেখাই আছোঁ। এয়া চাওকচোন মুখখন ধুই ল'লোঁ, একদম পাতল পাতল লাগি গৈছে মুখখন। এতিয়া ইয়াতে ফেচ পেকটো লগাম। এতিয়া মই ফেচ পেকৰ কাৰণে এয়া আমাৰ অসমৰে হয়, এইটো ব্ৰেণ্ডটো মুলতানী মিট্টি। এইখিনি মই 1 চামুচ লৈ ল'ম ইয়াৰ পৰা। এয়া 1 চামুচ লৈ লৈছোঁ। আৰু ইয়াতে মই এতিয়া এয়া গ্লিচাৰিন লৈ লৈছোঁ। গ্লিচাৰিন 1 চামুচ ব্যৱহাৰ কৰিম। আৰু এয়া ডাবৰ গোলাপ জল এয়া 1 চামুচ ল'ম। এয়া চাওক মই গোটেইখিনি ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'লোঁ। এই যে মুলতানী মিট্টিটো আমাৰ ফেচৰ কাৰণে বহুত বেছি ভাল হয়।
মুখৰ উজ্জ্বলতা বঢ়ায় আৰু মুখৰ যিবোৰ ক'লা দাগ হয় আমাৰ সেইবোৰ লাহে লাহে নাইকিয়া কৰে। সপ্তাহত যদি আপুনি এবাৰকেও হ'লেও লগায় অতি কমেও তেতিয়াও মানে বহুত বেছি ভাল হয়। এয়া এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু চাওক মই ধুনীয়াকৈ লগাই ল'লোঁ। এতিয়া এইখিনি 15-20 মিনিটমানৰ কাৰণে এনেকৈ ৰাখি দিম। বহুত বেছি শুকাবও দিব নালাগে, নহ'লে ফেচটো মানে বেছি ভাল নহয়। যদি ফেচ পেকটো বেছিকৈ শুকায় অকণমান ভিজা ভিজা হৈ থাকোঁতে এইখিনি ইয়াৰ পৰা আঁতৰাই দিব। এতিয়া আপোনালোকক লগ পাই আছোঁ মই 15-20 মিনিট পিছত। চাওক মোৰ 15 মিনিট হৈ গ'ল লগোৱা। লাহে লাহে মানে টানি টানি ধৰিছে, বহুত বেছি শুকাব দিব নোৱাৰি আৰু এতিয়া। সেইটো কাৰণে এইটো টাইমতে বেষ্ট টাইম এইটোৱে হয়। এইটো টাইমতে মই এতিয়া এইখিনি ভালদৰে ক্লিন কৰি আপোনালোকক দেখাই আছোঁ। এয়া চাওক মুখখন ধুই ল'লোঁ। ইমান বেছি ভাল লাগিছে মানে কি ক'ম আৰু আপোনালোকক, ভাষা নাই। একদম মানে কিবা পাতল পাতল লাগি গৈছে মুখখন আৰু ঠাণ্ডা পৰি আছে একদম। আপোনাৰ মুলতানী মিট্টি আৰু এই গোলাপ জলটো যে দিলোঁ একেলগে, সেইটো একদম ঠাণ্ডা পেলাই পেলাইছে। একদম গোটেই স্কিনটো ঠাণ্ডা ঠাণ্ডা লাগি আছে। কিমান যে ভাল লাগিছে মুখখন। এতিয়া এইখিনি হোৱাৰ পিছত ভালকৈ ধুই লৈ তাৰপিছত ইয়াতে মুখখনটো অকণমান মইশ্চাৰাইজাৰ লগাব লাগিব। সেইটো কাৰণে মই এতিয়া কি লগাম জানেনে? মই লগাম এতিয়া নাৰিকল তেল। নাৰিকল তেলে আমাৰ ফেচটো ধুনীয়া মইশ্চাৰাইজাৰ কৰি ৰাখে, মইশ্চাৰাইজাৰৰ কাম কৰে। আপোনালোকে ক্ৰীমো লগাব পাৰে। মই এতিয়া অকণমান নাৰিকল তেল লগাম। নাৰিকল তেল এনেকৈ ধুনীয়াকৈ ঘঁহি থৈ দিলে হ'ল। আমাৰ ফেচটো যে টাইট কৰি ৰাখে, আপোনালোকে এই মাছাজটো এনেকৈ দিবচোন। এনেকৈ ডেইলি কৰিব। মইশ্চাৰাইজাৰ অকণমান লৈ ঘঁহি লৈ তাৰপিছত এনেকৈ দি দিবচোন। বহুত ধুনীয়া হয় স্কিনটো। কপালখনত এনেকৈ তললৈকে আৰু এইটো এনেকৈ ওপৰলৈকে। চাওক হৈ গ'ল আজিৰ কাৰণে মোৰ ফেচ ৰেমেডি। আপোনালোকক দিলোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে। বাই বাই।